এক্সট্ৰিম পৰ্যায়ত আছে। মোৰ প্ৰশ্নটো হ'ল যে প্ৰথম তিনিটা আপুনি কাম প্ৰায়ৰিটি আজি মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ নিশ্চয় আপোনাৰ মনলৈ আহিছে, কাইলৈ কেবিনেট বৈঠক আছে। মোৰ প্ৰথম প্ৰশ্ন হৈছে তিনিটা কাম আৰু অনাগত 5 বছৰৰ বাবে আপোনাৰ কেনেকুৱা ৰূপৰেখা, কেনেকুৱা পৰিকল্পনা? চাওক, আজিৰ দিনত মই তিনিটা কামলৈ নাযাওঁ। প্ৰথম কামটোৱে হ'ব কোভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু কোভিডৰ পৰিৱেশৰ লগতে আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰা আমাৰ আন এক গুৰু দায়িত্ব হ'ব। আৰু মই আশা কৰোঁ যে অহাকালিৰ কেবিনেটৰ পৰাই আপোনালোকে আমাক এখন কৰ্মক্ষম আৰু চৰকাৰ গঠনৰ 24 ঘণ্টাৰ ভিতৰতে কামত নামি পৰা এখন চৰকাৰ হিচাপে দেখা পাব। প্ৰত্যাহ্বান যিমানেই নাথাকক কিয়, প্ৰত্যাহ্বানে মানুহৰ মনত কাম কৰাৰ হেঁপাহো আনি দিয়ে। মানুহেতো এভাৰেষ্টতো উঠিছে, গতিকে প্ৰত্যাহ্বানৰ মাজেদি আমি কাম কৰিম আৰু আমি সফল হ'ম। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা সকলোৰে আছে। প্ৰত্যাহ্বানৰ কথা কৈছে, নিশ্চয়কৈ কোভিড পৰিস্থিতি অতিকে জটিল। আজি এই অনুষ্ঠানত আহি থাকোঁতে মই দেখিলোঁ বহুকেইটা কণ্টেইনমেণ্ট জ'ন দেখিছোঁ, ক'তো কিন্তু সুৰক্ষা ব্যৱস্থা নাই আৰু বাঁহৰ তলেৰে বহুকেইগৰাকী ব্যক্তি কণ্টেইনমেণ্ট জ'নৰ পৰা বিনা দ্বিধাই ওলাই অহা সময় দৃশ্য পৰিলক্ষিত হৈছিল। এই ক্ষেত্ৰত জিলা প্ৰশাসনে হয়তো নিশ্চিতভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এই ক্ষেত্ৰত কিমান দূৰ কঠোৰ হ'ব চৰকাৰখনে বা কিমান ধৰণে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব? মই এই প্ৰশ্নটোৰ উত্তৰ নিদিওঁ। অহা 3-4 দিন পিছত আপুনি মোক এই প্ৰশ্নটো আকৌ কৰিব। ছাৰ, প্ৰথমেই আপোনাৰ লগতে সমগ্ৰ মন্ত্ৰীসভালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া জটিল সময় ইতিমধ্যে আপুনি কৈছেই বা আমি সকলোৱে জানো, এই জটিল পৰিস্থিতিৰ পৰা সকলো সমাধান লাগিব বা সকলো আগুৱাই যাব লাগিব। কিন্তু কথাটো হ'ল বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি আপোনালোকৰ চৰকাৰখনে দিছিল বা আপুনিও দিছিল, ইতিমধ্যে কৈছে সেইখিনি পূৰণ কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু তাৰ মাজতো দুটামান কথা আছে যে জনজাতিকৰণৰ পৰা আৰম্ভ কৰি NRCৰ প্ৰসংগ, এই গোটেই বিষয়সমূহ কিন্তু আপোনালোকলৈ ৰাইজে বাট চাই আছে, বিশেষকৈ NRCৰ ক্ষেত্ৰত। সেইটো সন্দৰ্ভত আৰু জনজাতিকৰণৰ সন্দৰ্ভত কেনেধৰণে গোটেই বিষয়খিনি ল'ব? NRCৰ সম্পৰ্কত আমাৰ স্থিতি একেবাৰে স্পষ্ট যে আমি সীমান্ত অঞ্চলত NRCৰ 20% এটা নতুনকৈ পৰীক্ষা কৰাৰ পোষকতা কৰোঁ আৰু সীমান্ত জিলাসমূহক বাদ দি আন জিলাসমূহত আমি 10% নতুনকৈ পৰীক্ষা হোৱাটো বিচাৰোঁ। আৰু এই পৰীক্ষাৰ পিছতো যদি NRCৰ পুৰণা নথিখনে শুদ্ধ বুলি প্ৰমাণ হয়, তাক ৰাজ্য চৰকাৰে NRCখন মানি লৈ তাৰ পৰৱৰ্তী ব্যৱস্থাৰে আগবাঢ়িব। কিন্তু যদি এই পুনৰীক্ষণৰ সময়ত ব্যাপক খেলিমেলি দেখা পোৱা যায়, তেতিয়াহ'লে আমি বিচাৰিম যাতে মহামান্য আদালতে ইয়াৰ ওপৰত এক নতুন দৃষ্টি তেখেতসকলেও যেন নিক্ষেপ কৰে। এই বিষয়টো দায়িত্ব লোৱাৰ পিছতে বৰ্তমানৰ কি পৰিৱেশত আছে কি নাই এই বিষয়ে চাই আপোনালোকৰ লগত সময়ে সময়ে আমি শ্বেয়াৰ কৰি থাকিম। জনজাতীয়কৰণৰ বিষয়টো বৰ্তমানৰ জনজাতীয় লোকসকলৰ অধিকাৰক আৰু আৱেগক খৰ্ব নকৰাকৈ আলাপ আলোচনাৰ পৰিৱেশৰ মাজেৰে আমি জনজাতীয়কৰণৰ সমস্যাও সমাধান কৰিম। যোৱা চৰকাৰৰ সময়ত কেইবাটাও সমাধান সূত্ৰ ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ আৰু মই নিশ্চিত যে তাৰ কোনোবা এটা সমাধান সূত্ৰক সন্মুখত ৰাখি আমি আগবাঢ়ি যাব পাৰিম। Mr. Chief Minister, congratulations to you and your entire... You are not audible. Mr. Chief Minister, congratulations to you and your entire Council of Ministers. Would you give us the details in terms of what is your plan in the first cabinet? You have already flagged about the COVID issue. For the larger national audience, if you can speak in English. COVID situation in Assam is alarming. We have seen that our daily cases has crossed almost 5,000. So obviously tomorrow when we meet for the first time in the cabinet, we will discuss COVID situation. We will discuss it in the situation in complete in from all perspective, and we will take all the measures whatever is required
to contain COVID outbreak, because Assam, we know that until and unless Assam COVID situation is controlled, the situation in Northeast will never come under control. We have our responsibility towards our citizen, and we have also responsibility towards entire Northeast. So Assam government will do its best, and tomorrow after the cabinet, I will elaborate our line of action. মুখ্যমন্ত্ৰী ডাঙৰীয়া শুভেচ্ছা জনাইছোঁ আপোনাক এটা কথা খুব চৰ্চালৈ আহিছিলে যে ৰাজকোষত পুঁজি নাই এনেধৰণৰ বিষয়বিলাক খুব চৰ্চালৈ আহিছিলে আৰু ধাৰণাও কৰা হৈছিলে বহুতে আশাও কৰিছিলে আপুনি দায়িত্ব ল'লে আপুনি মুখ্যমন্ত্ৰী হ'লে এনেধৰণৰ বিষয়বিলাক চিন্তা কৰিব নালাগে গতিকে এই বিষয়টো কেনেধৰণে মোকাবিলা কৰিব আপুনি এই বিষয়টো সন্দৰ্ভত ৰাজকোষত তাৰ কিমান পুঁজি আছে কি নাই ইমান মই ফাইনেন্সিয়েল ইছ্যুলৈকে যাব খোজা নাই But আজিৰ ডেটত we have 7,000 crores in our treasury, which is fine. আৰু আমি ভাবো যে আমাৰ যিখিনি উন্নয়ন আৰু বিকাশৰ কাম সেইখিনি সমাধান কৰিবলৈ বা সেইখিনিত আগবাঢ়ি যাবলৈ আমি খুব সুন্দৰভাৱে কাম কৰিব পাৰিম আৰু মানুহে কোৱাৰ পৰিৱৰ্তে the financial situation in Assam মই মানুহ বুলি কওঁতে যিসকল মানুহে তাক বিশ্বাস কৰি গৈছে তেওঁলোকক মই ক'ব খোজো যে we have one of the best fiscal situation in their country. So Assam is doing best and Assam will continue to do the best, and there is absolutely no cause of concern on Assam finance. মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ যিহেতু খিলঞ্জীয়াৰ ভিত্তিবৰ্ষৰ প্ৰসংগ এটা আছে যে 1951 চন 1971 চন সেই বিষয়টোৰ সংক্ৰান্তত আপোনালোকৰ কেবিনেটৰ বা আপোনালোকৰ চৰকাৰৰ কেনেধৰণে আগবাঢ়িব অসম চুক্তি আৰু খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ এই বিষয়টিক লৈ চক প্ৰথম কোভিডৰ পৰিৱেশৰ পৰা নিৰাময় হওক কিছু কথা ৰাইজৰ লগত আলাপ আলোচনা কৰিব লাগিব আৰু আমি ৰাইজৰ লগত আলাপ আলোচনা কৰি অসমৰ যি অস্তিত্বৰ প্ৰশ্ন তাক আমি সমাধান কৰাৰ বাবে চেষ্টা কৰিম আৰু অবভিয়াছলি এই 5টা বছৰত অসমৰ যাতে সকলো অমীমাংসিত প্ৰশ্ন আমি মীমাংসাৰ ফালে লৈ যাব পাৰো তাৰ বাবে আমি চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ মই এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ যিহেতু সংবাদ মাধ্যমত এইকেইদিন চৰ্চাও হৈ আছে আৰু শেহতীয়াভাৱে বিগত 15 দিনত প্ৰায় 10টাকৈ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে সেইদিনা ৰহাৰ চুমলীয়া ৰংহাংপি গোগামুখৰ দীপশিখা শইকীয়া এনেধৰণৰ যমুনামুখত এগৰাকী পিতৃয়ে নিজৰ মাতৃহাৰা কন্যাক ধৰ্ষণ কৰি 6 মাহ অন্তঃহত্যা কৰিছে সেয়েহে নতুন চৰকাৰখনে যাতে ন্যায়িক ক্ষেত্ৰত মহিলা সবলীকৰণৰ কথা যিহেতু আছে সেয়েহে শেহতীয়াভাৱে এনেকৈ এখন আইন বা আপোনালোকৰ এই সমস্যাসমূহ যিহেতু আৰক্ষী প্ৰশাসনো আছে কঠোৰতকৈ কঠোৰ এটা ব্যৱস্থা গ্ৰহণ কৰি যাতে দোষী শাস্তি পায় তাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ আপুনি যিখিনি সমস্যাৰ কথা ক'লে সেইখিনি আমাৰ সকলোৰে সমস্যা আমাৰ আই মাতৃসকল ভাই ভণ্টি বাইদেউ সকলোৱে এই অসমখনত সুৰক্ষিত অনুভৱ কৰিব লাগিব এই ধৰণৰ প্ৰতিটো ঘটনাৰ লগত জড়িত অপৰাধীক শাস্তি প্ৰদান কৰা আমাৰ চৰকাৰৰ প্ৰাথমিক কৰ্তব্য হ'ব আৰু মই আপোনালোকক নিশ্চিতভাৱে মই প্ৰতিশ্ৰুতি দিম যে আপোনালোকে এই গোটেই কেইটা ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি দিয়া আপোনালোকে দেখা পাব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যেহেতু আৰম্ভণিতে কৈছে যে শান্তিৰ স্বাৰ্থত পৰেশ বৰুৱা ডাঙৰীয়া আলোচনাৰ মেজলৈ আহিব লাগে কিন্তু সেইটো বাস্তৱত আচলতে সেই কথা হ'বৰ কাৰণে যিটো আপোনালোকৰ চৰকাৰখনে পৰেশ বৰুৱাৰ সৈতে যিটো পোনপটীয়া যোগাযোগ বা তেওঁক মেজলৈ আনিবৰ কাৰণে যি ধৰণৰ পদক্ষেপ ল'ব লাগে কিবা চিন্তা আপুনি কৰিছে নেকি এই মুহূৰ্তত কাৰণ আপুনি আহ্বান জনাইছে কিন্তু সেইটো যাতে বাস্তৱত এটা এখন ৰূপ পায় সেইটো কাৰণে আপুনি কিবা চিন্তা কৰিছে নেকি চক মেজলৈ আমিও আনিব লাগিব তেওঁ আহিব লাগিব দায়িত্ব দুইটা পক্ষৰে আছে এনেকুৱা নহয় যে অকল আমি আনিব লাগিব তেওঁ আহিব নালাগিব তেওঁ আহিব লাগিব আমিও আনিব লাগিব গতিকে দুইটা পক্ষৰ মাজত কথা বতৰা হ'ব লাগিব আৰু ডেফিনেটলি যদি আমাৰ মন আছে তেখেতৰো যদি মন আছে তেতিয়া যোগাযোগ কৰাটো বহুত টান কাম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক
আপুনি কৈছে আপোনাক সকলোৱে জানে যে এজন ভিজনাৰী লিডাৰ বুলি আপোনাক সকলোৱে মানি ল'ব এতিয়া বাধ্য হৈছে বা মানি আহিছে তো আপুনি কেনেধৰণৰ এটা ভিজন দেখিছে অনাগত 5টা বা 10টা বছৰত কাৰণ অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য বিভিন্ন সমস্যা আছে আপুনি গোটেইখিনি জানেই কেনেধৰণে আপুনি দেখিছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেনেকৈ হ'ব কৃষি ক্ষেত্ৰত আমি কেনেধৰণে বেছিকৈ আগবাঢ়ি যাব পাৰিম মানে আমাৰ জিডিপি গ্ৰথটো কেনেকৈ হ'ব 5খন ৰাজ্যৰ ভিতৰত যাবলৈ হ'লে কোনটো ৰোড মেপৰ দ্বাৰা আপুনি লৈ যাবলৈ বিচাৰিছে চাওক আমি যদি যোৱা 5টা বছৰৰ কাৰ্যকালক সূক্ষ্মভাৱে চাওঁ অসমে এতিয়া সেই যাত্ৰাৰ পথত ধাৱমান হৈছে জিডিপি গ্ৰথত চাওক এডুকেশ্যনত চাওক লিটাৰেচি ৰেটত চাওক এক্সেছ টু এডুকেশ্যন চাওক ৰোড নেটৱৰ্ক চাওক এতিয়া আমি তীব্ৰ গতিত লক্ষ্যৰ প্ৰতি ধাৱমান হৈছোঁ আৰু মই ভাবোঁ যে আমাৰ চৰকাৰৰ প্ৰথমখন বাজেটত আমি তেনেকুৱা দিশ আমি দেখা পাম আৰু 5টা বছৰত আমি বিগত 5টা বছৰত যি ফাউণ্ডেশ্যন নিৰ্মাণ কৰিছিলোঁ তাৰ পৰা আমি আগুৱাই গৈ আমি আমাৰ লক্ষ্যৰ ফালে ধাৱমান হ'ম মই তাক বিশ্বাস কৰোঁ ডিটেইল কি ৰাস্তা দি কি ধৰণে কৰিম এই গোটেইবিলাক আমি আমাৰ প্ৰথম বাজেটখনত আমি নিশ্চয় ৰাইজৰ সন্মুখত দাঙি ধৰিম মই প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু আপুনি যেতিয়া স্বাস্থ্যমন্ত্ৰী হৈ আহিছিল সেই সময়ছোৱাত কিন্তু আপুনি যেনেদৰে কৰোণা ভাইৰাছৰ লগত আক্ৰান্ত হোৱা ৰোগীসকলক দিনে নিশাই একাকাৰ কৰি মাৰ বান্ধি থিয় হৈছিল আপোনালোকৰ চৰকাৰখনে যিগৰাকী স্বাস্থ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব তেওঁ সেই দায়িত্ব পালন কৰিব পাৰিবনে আমি অসমবাসীৰ হৈ মই এই প্ৰশ্নটো উত্থাপন কৰিছোঁ আপোনাক মুখ্যমন্ত্ৰীয়েও কৰিব স্বাস্থ্যমন্ত্ৰীয়েও কৰিব আৰু আমি 14জনে একেলগে কৰিম আমাৰ বিধায়কসকলেও কৰিব আৰু আপোনালোকে এখন ইংৰাজীত যাক কয় প্ৰ'এক্টিভ গভৰ্ণমেণ্ট আপোনালোকে এখন প্ৰ'এক্টিভ চৰকাৰক দেখা পাব ৰাতি 12টা বজাতো চৰকাৰখনক পাব ৰাতিপুৱা 5টা বজাতো পাব দুপৰীয়া 2টা বজাতো পাব So, firstly, congratulations to you. During the election campaign, the BJP has previously mentioned that about the love jihad and the land jihad, etc. issues. So, your government will bring appropriate laws to tackle these love jihad or the land jihad issues in the state? Every promises which we have made during the election is not for just to make promises. These are promises for implementation. These are promises which are solemn for us. So we will do everything possible to implement those promises into reality. Thank you. Hello, sir. So last question, sir. Yes. If you don't mind, sir. Congratulations to you, sir, on becoming Chief Minister. Sir, I have a question, sir. So what do we do in situations where, sir, even in Assam, if the COVID situation is controlled, but sir, in other states the COVID situation is, sir, is very grim, sir, or sir, very sir, rising, sir. So what do we do in these situations, sir? Let us develop a proper plan, and we have a plan. Tomorrow we'll discuss in cabinet, and we'll let you know by evening. Thank you so much. Thank you, sir.